Welcome to our RP classes. আজি মই তোমালোকক ত্ৰিভুজৰ 6.3 8 কৰিম ফাৰ্ষ্ট। ইয়াৰ আগৰ ভিডিঅ'ত 7 লৈকে কৰি দিছিলো। যে 8 কি দিছে যে ABCD সমান্তৰিকৰ AD বাহুৰ বৰ্ধিত অংশত ই এটা বিন্দু। প্ৰথমতে আমি সমান্তৰিকটো আঁকিলাম। যে এইটো এটা সমান্তৰিক ধৰি লোৱা, এইটো এটা সমান্তৰিক। ঠিক আছে, এইটো এটা সমান্তৰিক। ঠিক আছে, মই সমান্তৰিকৰ দৰে আঁকি দিছো বাৰু। এইটো চতুৰ্ভুজৰ দৰে হ'ল A B C D। ABCD এটা সমান্তৰিক। এই সমান্তৰিকৰ AD ৰ বৰ্ধিত বিন্দু E, ইয়াৰ AD ৰ বৰ্ধিত বিন্দু এটা ই ল'ব দিছে যাতে BE ৰেখাই, মানে চোৱা ইয়াত এই AD ডালক বঢ়াই দিব দিছে এনেকৈ বঢ়াই দিব দিছে যাতে BE ৰেখাই, ইয়াত এটা ই বিন্দু, এইটো এটা ই বিন্দু, যাতে BE ৰেখাই এইডাল সংযোগ কৰি দিয়া, যাতে BE ৰেখাই CD ক F বিন্দুত ছেদ কৰে। এইটো বিন্দু F বুলি কৈছে, ইয়াৰ CD টোক ছেদ কৰিছে, এইডাল ৰেখাই BE এ CD ক F বিন্দুত ছেদ কৰিছে। তেতিয়াহলে দেখুৱাব দিছে যে ABE আৰু CFB এই দুটা ত্ৰিভুজ সদৃশ। ঠিক আছে, প্ৰথমতে আমি লিখি লম সমাধান। যে দিয়া আছে ABCD এটা সমান্তৰিক। ABCD এটা সমান্তৰিক। ইয়াৰ এটো লিখিব পাৰা যে নালাগে, বাকিখিনি লিখিব নালাগে, ডাইৰেক্ট লিখা যে প্ৰমাণ কৰিব লাগে যে ABE ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CFB মানে ABE এইটো ত্ৰিভুজ, এই ডাঙৰ ত্ৰিভুজটো, আৰু CFB এইটো ত্ৰিভুজ, এই দুটা ত্ৰিভুজ আমি সদৃশ বুলি প্ৰমাণ কৰিব লাগে। এতিয়া চোৱা প্ৰমাণ। ইয়াৰ যদি ABCD এটা সমান্তৰিক হয় তেতিয়াহলে তাৰ এই AD এই বিপৰীত বাহু কেইজন সমান্তৰাল হ'ব, মানে AD ডাল BC ৰ সমান্তৰাল হ'ব। ঠিক আছে, যে চোৱা যিহেতু ABCD সমান্তৰিক, ইয়াৰ AD সমান্তৰাল BC, এতেকে AD সমান্তৰাল এইডাল আৰু এইডাল সমান্তৰাল হ'ব। ঠিক আছে, যেহেতু AD সমান্তৰাল BC, ইয়াৰ ইলৈকে AD ডাল আমি বৰ্ধিত কৰি দিছো, গতিকে ইয়াৰ AD ডাল যদি BC ৰ সমান্তৰাল হয়, ইয়াৰ AE ডালো BC ৰ সমান্তৰাল হ'ব, গতিকে AE সমান্তৰাল BC এ হ'ব। ঠিক আছে, কিয় বুজি পালা? কাৰণ এইডাল যদি ইয়াৰ সমান্তৰাল হয়, আমি এইডালকটো চেঞ্জ কৰা নাই, ইয়াৰ AD ৰ পৰা একেলগে যেনেকৈ আছে তেনেকৈ আমি এক বৰ্ধিত কৰি ই বিন্দুলৈকে লৈ গৈছো, গতিকে এইডালৰ সমান্তৰাল হ'ব, এইডালৰ সমান্তৰাল হ'ব। এতিয়া চোৱা, যদি এইডাল BC ৰ সমান্তৰাল হয় আৰু যত E আৰু B এডাল ছেদক হয়, তেতিয়াহলে এইটো কোণ আৰু আমি এইটো কোণক একে কোণ ক'ব পাৰো। কিয় পাৰো? এই দুটা একান্তৰ কোণ। ঠিক আছে, গতিকে AEB সমান CBE, AEB সমান CBE। যত BE এডাল ছেদক আৰু AE আৰু BC সমান্তৰাল, গতিকে AEB এইটো কোণ আৰু এইটো কোণ CBE কোণ দুটা সমান। এতিয়া চোৱা, আমি ত্ৰিভুজ যি উলিয়াব দিছে, যে এতিয়া এইটো আমি 1 নম্বৰ দি দিলো, যে এতিয়া ত্ৰিভুজ ABE আৰু ত্ৰিভুজ CFB ৰ পৰা AEB আৰু CFB ৰ পৰা আমি যদি লিখো যে
1 ৰ পৰা আমি লিখিব পাৰো AEB এইটো কোণ আৰু এইটোক আমি CBF CBE আমি CBF বুলিও ক'ব পাৰো কাৰণ ইয়াৰ কোণটোৰ কথা কৈছে ইয়াতো এইডালৰ দৈৰ্ঘ্যডালৰ কথা কোৱা নাই যেহেতু CBE এইটো কোণে বুজায় গতিকে আমি CBF ও লিখিব পাৰো কাৰণ তেতিয়া ত্ৰিভুজটো বুজোৱাত সহজ হয় CBF যে ইয়াত লেখা 1 ৰ পৰা আৰু এটা চোৱা যে ইয়াৰ যিটো A কোণ আছে এই কোণটো আৰু ইয়াৰ যিটো C কোণ আছে এই দুটা কোণো সমান হ'ব কিয় সমান হ'ব জানানে এটা সামান্তৰিকৰ সদায় বিপৰীত কোণ দুটা সমান হয় তোমালোকে নিশ্চয় পাই আহিছাই যে ইয়াত লেখা এতেকে ইয়াত লিখা EAB সমান BCF যে সামান্তৰিকৰ বিপৰীত কোণ কোণবোৰ সদায় সমান গতিকে দুজোৰ কোণ সমান হ'ল গতিকে AAB ইতিমধ্যে ত্ৰিভুজ দুটা আমি সদায় লিখিব পাৰো এতেকে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CFB ইয়াত ব্ৰেকেটত লিখিবা AABD মতে ঠিক আছে ইয়াত আমাৰ 8 টো হৈ গ'ল এতিয়া আমি 9 টো কৰিম 9 টো চোৱা কি দিছে যে 9 টো এটা চিত্ৰ দিয়া আছে প্ৰথমতে চিত্ৰটো আঁকি লও যে 9 টোৰ কাৰণে প্ৰথমতে চিত্ৰটো আঁকি লম 6.39 কিতাপত চাই লোৱা এইটো চিত্ৰ দিয়া আছে ইয়াত দিয়া আছে C এইটো দিয়া আছে BPAM এইটো কোণ 90 ডিগ্ৰী এইটো কোণ 90 ডিগ্ৰী এইটো চিত্ৰ দিয়া আছে ইয়াত দিছে কি ABC আৰু AMP ABC আৰু AMP এই দুটা সমকোণী ত্ৰিভুজ বুলি কৈছে ABC সমকোণী ত্ৰিভুজ কিয় এইটো কোণ 90 ডিগ্ৰী আৰু APM এইটো কিয় এইটো কোণ 90 ডিগ্ৰী যদি এটা ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় তেতিয়াহলে ত্ৰিভুজটো সমকোণী ত্ৰিভুজ বুলি কওঁ ঠিক আছে এইটো জানাই গতিকে এই দুটা ত্ৰিভুজ সমকোণী ত্ৰিভুজ বুলি কৈছে দুয়োৰে এটা 90 ডিগ্ৰী কোণ আছে ইহতৰ সমকোণ B আৰু M কৈ দিছে এইটো B সমকোণ আৰু এইটো M তেতিয়াহলে প্ৰমাণ কৰিব দিছে যে ABC সদৃশ ত্ৰিভুজ AMP ABC AMP এই দুটা ত্ৰিভুজ সদৃশ বুলি কৈছে আৰু দুজোৰ বাহু সমানৰ ৰেচিঅটো অৰ্থাৎ অনুপাতটো আমাক উলিয়াব দিছে 2 নম্বৰটো দিয়ে দুটা আছে প্ৰথমতে লিখি দিম যে ত্ৰিভুজ দিয়া আছে সমাধান দিয়া আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ AMP দুটা সমকোণী ইমান ত্ৰিভুজ দুটা সমকোণী ইহতৰ দুটা এইটো নালাগে ইয়াত লিখি দিয়া B কোণ সমান M কোণ সমান 90 ডিগ্ৰী ডাইৰেক্ট লিখি দিছো B কোণো 90 ডিগ্ৰী M কোণো 90 ডিগ্ৰী এইখিনি দিয়া আছে প্ৰমাণ কৰিব লাগে যে ABC ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP আৰু যিটো ৰেচিঅ আছে অৰ্থাৎ অনুপাত আছে সেইটো আমি একেলগে লিখি লম এইটো 1 আছে এইটো 2 আছে দুটা দিছে যেহেতু CA PA আৰু ইয়াত কি আছে BC MP এতিয়া চোৱা প্ৰমাণ 1 2 কৰিম যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ AMP ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা ABC ত্ৰিভুজৰ ক্ষেত্ৰত ABC এইটো 90 ডিগ্ৰী আৰু AMP এইটো 90 ডিগ্ৰী দুটা কোণ সমকোণ পালো একে পালো এতিয়া আন এটা কোণ লাগে এতিয়া চোৱা ইয়াৰ এই কোণটো এইটো কোণ দুটা ত্ৰিভুজৰ ক্ষেত্ৰত সাধাৰণ কোণ হয়নে ABC ৰ এইটো কোণ আছে আৰু AMP ৰ এইটো কোণ আছে গতিকে সাধাৰণ কোণ দুটা কোণ পালে ত্ৰিভুজ দুটা সদৃশ হ'লে গতিকে আমি প্ৰথমতে 90 ডিগ্ৰীটো লিখি লওঁ যে কোণ
ABC সমান ABC সমান কোণ AMP সমকোণ আৰু কোণ CAB সমান কোণ MAP CAB সমান MAP এইটো কি হ'ব সাধাৰণ কোণ গতিকে AABD মতে ত্ৰিভুজ দুটা সদৃশ ডাইৰেক্ট লিখি দিয়া ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP AABD মতে ঠিক আছে AABD মতে ত্ৰিভুজ দুটা সদৃশ এতিয়া দুইটো চোৱা যে ত্ৰিভুজ দুটা যি দুটা ত্ৰিভুজ আমি সদৃশ দেখুৱালো সেই দুটা ত্ৰিভুজৰ পৰা আমি লিখিব পাৰো যে ABC ধৰি লোৱা ABC মাজত 90 ডিগ্ৰী কোণটো আছে আৰু ইয়াৰ কৰ্ণ CA গতিকে ইয়াত লিখিম যে এতেকে ইয়াৰ কৰ্ণ আৰু AMP ত্ৰিভুজৰ AP ডাল কৰ্ণ আৰু ইয়াৰ CA ডাল কৰ্ণ গতিকে কৰ্ণ দুডালৰ অনুপাত একে হ'ব পাৰে কাৰণ কিয় ত্ৰিভুজ দুটা সদৃশ প্ৰথমতে কৰ্ণ ABC ত্ৰিভুজৰ CA তলত হ'ব এইডালৰ AP বা PA একে কথা আৰু সেইটো ত্ৰিভুজৰ BC যিডাল লম্ব BC ডাল আৰু ইয়াৰ MP ডাল ইয়াৰ BC ডাল ইয়াৰ MP ডাল এটো কিয় লিখিব পাৰিলো ইয়াত আমাক প্ৰমাণ কৰিব দিছে কিন্তু আমি এটো এটা লাইনতে লিখি দিছো কিয় দিছো এতেকে দি লিখি দিছো ইয়াৰ কাষত শৰ্তটো দিবা যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP আৰু তলত দিবা যে দুজৰ অনুৰূপ বাহুৰ অনুপাত বুজি পাইছানে মানে কি কৈছে যে ত্ৰিভুজ দুটা আগতে আমি দুজৰ অনুৰূপ বাহুৰ অনুপাত আমি উলিয়াই ত্ৰিভুজ দুটা সদৃশ দেখুৱাইছিলো এইবাৰ ত্ৰিভুজ দুটা সদৃশ বুলি আমি আগৰটোত প্ৰমাণ কৰিলো কৰি উঠি আমি এইটো ডাইৰেক্ট লিখি দিলো এইটো CA/PA আৰু BC/MP কিয় লিখি দিলো কাৰণ তাৰ ইয়াৰ কৰ্ণ তাৰ কৰ্ণৰ লগত ইয়াৰ লম্বডাল তাৰ লম্বৰ লগত অনুপাত দুটা একে হয় কাৰণ সদৃশ ত্ৰিভুজৰ বিপৰীত অনুৰূপ বাহুৰ জোৰৰ যিটো অনুপাত আছে সেই অনুপাতটো সমান হয় ঠিক আছে ইয়াত 9 টো হৈ গল এবাৰ আমি 10 টো শিকিম ইয়াত 10 টো কি দিছে ইয়াত 10 টো দিছে যে চোৱা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ EFG AB আৰু EF বাহুৰ ক্ৰমে D আৰু H দুটা বিন্দু আৰু কি দিছে CD আৰু GH ক্ৰমে ACB আৰু কোণ EGF ৰ সমদ্বিখণ্ডক তেতিয়া হলে আৰু এটা শৰ্ত দিয়া আছে যত ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ EFG নাইবা FEG তেন্তে ইয়াত প্ৰমাণ কৰিবলৈ দিছে তিনিটা প্ৰমাণ কৰিবলৈ দিছে প্ৰথমটো CD/GH = AC/FG দুই নম্বৰটো দিছে DCB সদৃশ ত্ৰিভুজ HGF আৰু 3 নম্বৰটো দিছে ত্ৰিভুজ DCA সদৃশ ত্ৰিভুজ HGF প্ৰথমতে আমি কি কৰিম যি দিয়া আছে এইখিনি আঁকি লম কাৰণ এইটো তোমালোকক কোৱেশ্চনত চিত্ৰটো দিয়া নাথাকে তোমালোকে নিজে আঁকি ল'ব লাগিব কোৱেশ্চনটো চাই যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ইয়াত দুটা ত্ৰিভুজ প্ৰথমতে ত্ৰিভুজ ABC এইটো এটা ত্ৰিভুজ আৰু আন এটা কি EFG এইটো E এইটো F এইটো G এই দুটা ত্ৰিভুজ ইয়াৰ ACB আৰু প্ৰথমতে চোৱা AB আৰু EF বাহুত D আৰু H দুটা বিন্দু AB আৰু EF বাহুত ইয়াত D বিন্দু আৰু ইয়াত H বিন্দু দুটা বেলেগ বেলেগ বিন্দু যদি হয় ইয়াত CD আৰু GH এই দুডাল সংযোগ কৰি দিয়া এই দুডাল সংযোগ কৰি দিলো দিলে কি হ'ব ইয়াৰ এই কোণটো এইডাল বাহুৰ সমদ্বিখণ্ডক বুলি কৈছে আৰু ইয়াৰ এইটো কোণ এইডাল বাহু সমদ্বিখণ্ডক মানে কি জানানে এই টোটাল যিটো এইটো কোণ আছে এই C কোণটো ইয়াৰ G কোণটো এইডাল বাহু ইয়াক সমানে দুটা ভাগ কৰিছে মানে ACD সমান কোণ DCA এইটো কোণ
কোণ আৰু এইটো কোণ সমান, যিহেতু মাজৰডাল সমদ্বিখণ্ড। সমদ্বিখণ্ডকে এটা কোণক সমানভাৱে দুটা ভাগত ভাগ কৰে। আৰু ইয়াৰো একে, ইয়াৰ যি কোণটো GH সমদ্বিখণ্ডিত কৰিছে, য'ত EGH আৰু HGF কোণ দুটা সমান। এতিয়া চোৱা, ইয়াত লিখি দিলো, দিয়া আছে, দিয়া আছে ত্ৰিভুজ, ডাইৰেক্ট লিখি দিয়া, ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABC আৰু ত্ৰিভুজ EFG, ত্ৰিভুজ EFG CD আৰু GH ক্ৰমে কোণ ACB আৰু কোণ EGF, কোণ EGF ৰ সমদ্বিখণ্ড। ঠিক আছে, মানে ইয়াৰ CD আৰু ইয়াৰ GH ডাল এইটো কোণ আৰু এইটো কোণৰ সমদ্বিখণ্ড, এইটো আমি লিখি ললো। আৰু এটা দিয়া আছে, কি দিয়া আছে, য'ত এইটো দিবা যে ত্ৰিভুজ ABC আৰু EFG, যে এই ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ EFG, এই দুটা ত্ৰিভুজ বা EGF একে কথা, EFG আৰু ত্ৰিভুজ ABC, এই দুটা ত্ৰিভুজ সদৃশ বুলি দিয়া আছে। এতিয়া আমি প্ৰমাণ কৰিবলৈ দিছে, যিটো দিছে। এতিয়া চোৱা, আমি এটা কাম কৰিম, এইটোত কি তোমালোকে কৰা হলে গম পাবা যে আমি এইটো কিয় কৰিলো। ইয়াৰ আমি প্ৰথমতে থাৰ্ডটো প্ৰমাণ কৰিম। কিয় জানানে, থাৰ্ডটো যদি আমি প্ৰমাণ কৰো, তেতিয়া সেই যি দুটা ত্ৰিভুজ আমাক ইয়াৰ সদৃশ দেখুৱাব দিছে, সেই ত্ৰিভুজ দুটা ব্যৱহাৰ কৰি আমি 1-2 কৰিব পাৰিম। ঠিক আছে, আমি ইয়াত প্ৰথমতে প্ৰমাণ কৰিম, থাৰ্ডটো প্ৰথমে প্ৰমাণ কৰিম। ত্ৰিভুজ DCA আৰু ত্ৰিভুজ HGE, এই দুটা কোণ, HGF, ত্ৰিভুজ DCA আৰু HGF, এই দুটা ত্ৰিভুজ। ঠিক আছে, আমাক এই দুটা ত্ৰিভুজ, আৰু দুইটোত কি দিয়া আছে এটা বস্তু চাই লও, DCB আৰু HGE, এইটো প্ৰমাণ কৰিবলৈ দিছে। এতিয়া চোৱা, ইয়াৰ এইটো ত্ৰিভুজ আৰু ইয়াৰ এইটো ত্ৰিভুজ, এই দুটা ত্ৰিভুজ। ঠিক আছে, এই দুটা ত্ৰিভুজ আমি প্ৰমাণ কৰিম। এতিয়া ইয়াৰ কি কৰিম, ইয়াৰ ওৱান ছেকেণ্ড তোমালোকৰ এটা বস্তু চোৱা, ইয়াত মই ABC ত্ৰিভুজ সদৃশ, তোমালোকৰ কিতাপত দিয়া আছে যে ত্ৰিভুজ ABC আৰু FEG, এইটো F কৰি দিবা, তেতিয়া সহজ হ'ব। এইটো FEG যেনেকৈ আছে তেনেকৈ লিখিবা, FEG হলে এইটো F দি দিবা, এইটো F দি দিবা, এইটো E দি দিবা, মানে কেনেকুৱা, ABC FEG। ঠিক আছে, একো বেলেগ নাই, আমি যেনেকৈ আছে তেনেকৈ লিখি লৈছো। এতিয়া চোৱা, আমি 3 নম্বৰটো প্ৰুভ কৰিম। প্ৰথমতে কি দিয়া আছে, ত্ৰিভুজ DCA, ত্ৰিভুজ DCA, এইটো ত্ৰিভুজ, মোৰ এইটো হৈছিল আগৰবাৰ, এইটো নহয়, এইটো ত্ৰিভুজ DCA আৰু HGF, এই দুটা ত্ৰিভুজ, এইটো ত্ৰিভুজ আৰু ইয়াৰ এইটো ত্ৰিভুজ। তে চোৱা যে ত্ৰিভুজ DCA আৰু ত্ৰিভুজ HGF ৰ পৰা, এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম, HGF ৰ পৰা ইয়াৰ এই কোণটো ইয়াৰ F কোণৰ সমান হ'ব। কিয় সমান হ'ব, যেহেতু এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সদৃশ তাৰ অনুৰূপ কোণ। ডাইৰেক্ট লিখি দিয়া যে কোণ, ইয়াত এইটো ত্ৰিভুজ হলে এনেকৈ লিখিবা, DAC সমান HFG, ব্ৰেকেটত দিবা যে সদৃশ ত্ৰিভুজৰ অনুৰূপ, সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ,
অনুৰূপ কোণ ঠিক আছে সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ এইটো কোণ সমান এইটো কোণ সমান আৰু এটা চোৱা ইয়াৰ যিটো ACD কোণ আছে এতেকে ত্ৰিভুজ ACD আৰু FGH ACD আৰু FGH এই দুটা কোণ সমান হ'ব কিয় সমান হ'ব চাবা যে যদি ত্ৰিভুজ দুটাৰ C কোণ আৰু G কোণটো সমান হয় যদি C কোণ আৰু G কোণটো সমান হয় তেতিয়াহলে এইডাল যেহেতু সমদ্বিখণ্ডক গতিকে এইটো কোণ যিমান হ'ব এইটো কোণ সমান হ'ব মানে চোৱা ইয়াত ব্ৰেকেটত কেনেকৈ হয় লিখি দিবা যে যেহেতু এটাকে নালাগে ইয়াত ব্ৰেকেটত লিখি দিবা যেহেতু C কোণ সমান G কোণ যেহেতু C কোণ সমান G কোণ গতিকে ইয়াত যদি আমি হাফ লওঁ হাফ অফ C কোণ হাফ অফ G কোণ হাফ অফ C কোণ হাফ অফ G কোণ যদি আমি লওঁ তেন্তে কি পাম এইটোৰ যদি হাফ অফ লওঁ এইটো কোণ পাম নিশ্চয় পাম কাৰণ এইটো কোণ সমান এইটো কোণ আৰু ইয়াৰ যদি আমি হাফ লওঁ এইটো পাম নাইবা এইটো পাম এটা লিখিলে হ'ল গতিকে আমি ডাইৰেক্ট লিখি দিম ডাইৰেক্ট নালাগে এইখিনি আমি যিখিনি লিখিলো এইখিনি হ'ব মানে হাফ অফ এইটো ভালকৈ দিছো হাফ অফ C কোণ হাফ অফ C কোণ আৰু হাফ অফ G কোণ হাফ অফ C কোণ আৰু হাফ অফ G কোণ মানে ইয়াৰ ধৰিলো হাফ অফ C মানে এইটো হ'ব কিন্তু আমি এইটো লিখি দিছো আৰু ইয়াৰ এইটো হ'ব একে কথা এইটো আৰু এইটো সমান এইটো কোণ ইয়াৰ এইটো সমান এইটো কোণ যেহেতু এইটো সমান এইটো কোণ গতিকে আমাৰ এইটো সমান এইটো কোণ ঠিক আছে গতিকে ত্ৰিভুজ AABD মতে ত্ৰিভুজ দুটা সদৃশ এতেকে ত্ৰিভুজ DCA সদৃশ ত্ৰিভুজ AGF AABD মতে চোৱা ইয়াত 3 নম্বৰটো হ'ল এতিয়া আমি ইয়াৰ পৰা ডাইৰেক্ট 1 2 কৰিব পাৰো কেনেকৈ কৰিব পাৰো চোৱা 1 2 কি দিছে ইয়াৰ CD by GH আৰু AC by FG উলিয়াব দিছে ইয়াত লিখা যেহেতু ত্ৰিভুজ DCA সদৃশ ত্ৰিভুজ AGF ঠিক আছে AGF গতিকে আমি লিখিব পাৰো যে CD এইডাল বাহু বাই GH নাইবা HG যি আছে তেনেকৈ লিখি দিয়া ইয়াত GH আছে GH লিখি দিয়া আৰু এইফালে AC by GF হ'ব ঠিক আছে নে AC by GF বা FG ইয়াতে FG আছে FG দিয়া একে কথা আৰু ওপৰত AC এইটো কেনেকৈ পালো যে দুটা ত্ৰিভুজৰ অনুৰূপ বাহুৰ জোৰ দুজোৰ অনুৰূপ বাহুৰ জোৰ বা দুজোৰ অনুৰূপ বাহুৰ যিটো অনুপাত আছে সেই অনুপাতটো একে হয় ঠিক আছে ইয়াত ব্ৰেকেটত আৰু লিখিব নালাগে যে ইয়াত লিখিব পাৰা যে অনুৰূপ বাহুৰ জোৰ অনুৰূপ বাহুৰ অনুপাত এনেকৈ লিখি দিব পাৰা ব্ৰেকেটত ঠিক আছে ইয়াৰ 1 টো আমি প্ৰথমতে 3 টো কৰিলো তাৰ পৰা আমি ডাইৰেক্ট যেহেতু 1 টো কৰিব পাৰো আগে 3 টো প্ৰমাণ কৰি ললো তাৰ পৰা আমি 1 টো লিখিলো এতিয়া 2 টো আছে এইখিনি লিখি লোৱা মই মুছি দিম এবাৰ আমি 2 টো কৰিম 2 টো একে ধৰণে 2 টোত কি দিছে যে ত্ৰিভুজ DCB আৰু ত্ৰিভুজ HGF একে ইয়াৰো আমি কি পাম এইটো কোণ ত্ৰিভুজ দুটা সদৃশ হোৱা বাবে অনুৰূপ কোণ হ'ব আৰু এইটো কোণৰ হাফ লৈ এইটো কোণ লিখি দিম তথাপিতো লিখাটো তোমালোকে আগৰ দৰে লিখি দিব লাগিব ত্ৰিভুজ DCB আৰু ত্ৰিভুজ HGE ৰ পৰা ইয়াৰ কোণ CBD
সমান কোণ GEH GEH ইয়াত কি লিখিবা যে সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহু সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহু ঠিক আছে অনুৰূপ বাহু সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহু এতিয়া চোৱা ইয়াৰ এইটো কোণ যে ইয়াত ডাইৰেক্ট লিখি দিলো এতেকে ইয়াৰ এইটো কোণ মানে আমি এইটো কোণ আৰু এইটো কোণ সমান পাম কিয় সমান পাম আগে কোণ দুটা লিখি ললো যে DCB সমান HGE কিয় সমান পালো যে ইয়াৰ যিটো C কোণ আছে ইয়াৰ G কোণৰ সমান ঠিক আছে যদি আমি দুফালে হাফ লও ইয়াত C কোণৰ হাফ লম আৰু এইফালে G কোণৰ হাফ লম G কোণটোৰ হাফ লম তেতিয়া হলে আগৰবাৰ কি কৈছিলো হাফ ললে যেহেতু এইডাল সমদ্বিখণ্ডক আমি এইটো কোণ লিখিছিলো ইয়াৰো এইডাল সমদ্বিখণ্ডক বাবে এইটো কোণ লিখিছিলো মানে গোটেই কোণটোৰ হাফ এইটো কোণ হ'ব এইবাৰ আমি কি কৰিম গোটেই কোণটোৰ হাফ এইটো লিখিম আৰু ইয়াৰ ক্ষেত্ৰত এইটো লিখিম মানে এইখিনি DCB এইটো C কোণৰ হাফ HGE এইটো G কোণৰ হাফ কাৰণ এই G আৰু CD দুডাল ক্ৰমে সমান্তৰাল ইয়াৰ সমদ্বিখণ্ডক ঠিক আছে এতিয়া ডাইৰেক্ট লিখি দিয়া ত্ৰিভুজ DCB সদৃশ ত্ৰিভুজ HGE AA বিধিমতে ইয়াতে তোমাকৰ 10 টো হে গল এতিয়া আছে আমি 11 টো চাম এইটো লিখি লোৱা এইটো মানে আগৰটা লিখিছে এইখিনি তিনিটা প্ৰমাণৰ ক্ষেত্ৰত কমন আৰু চিত্ৰ দুটা আঁকি লবা ঠিক আছে যদি লিখা হোৱা নাই পজ কৰি লিখি লবা এতিয়া চোৱা 11 টো কি দিছে 11 টো চিত্ৰটো দিয়া আছে আমি চিত্ৰটো যেনেকৈ আছে তেনেকৈ আঁকি লও ফাৰ্ষ্ট ABC ত্ৰিভুজৰ ABC এইডাল বৰ্ধিত এইটো 90 ডিগ্ৰী হয় আৰু এইডাল 90 ডিগ্ৰী EF ঠিক আছে এইটো D বিন্দু এতিয়া চোৱা এই ত্ৰিভুজ ABC ৰ এটা সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে সমদ্বিবাহু ত্ৰিভুজ মানে কি যি ত্ৰিভুজৰ দুডাল বাহুৰ মাপ সমান মানে ইয়াত ধৰি লোৱা AB আৰু AC ৰ মাপ সমান তেতিয়া ই এটা ABC যত এটা ABC সমদ্বিবাহু ত্ৰিভুজ ইয়াত দিয়া আছে ধৰা নহয় দিয়া আছে AB আৰু AC সমান বুলি দিয়া আছে যত CD ৰ বৰ্ধিত অংশৰ ই এটা বিন্দু এই CB ৰ বৰ্ধিত অংশত এটা ই বিন্দু এটা লোৱা হৈছে যত ইৰ পৰা F এডাল টনা হৈছে AC ৰ ওপৰত যি লম্ব হয় ঠিক আছে CB ৰ বৰ্ধিত বিন্দু ইৰ পৰা টনা ৰেখাডালে AC ৰ ওপৰত লম্ব ইয়া বিন্দুত ছেদ কৰিছে লম্বডালে এতিয়া ABD আৰু ত্ৰিভুজ ECF টো সদৃশ বুলি দেখুৱাব দিছে প্ৰথমতে লিখি লোৱা যে দিয়া আছে ত্ৰিভুজ ABC AB সমান AC এইটো দৰকাৰী AB সমান AC এইটো যিটো দিয়া আছে এইটো দৰকাৰী কথা আৰু কি দিয়া আছে ডাইৰেক্ট লিখি লোৱা যে AD BC ৰ ওপৰত লম্ব এই AD ডাল BC ৰ ওপৰত লম্ব আৰু কি দিয়া আছে EF ডাল EF AC ৰ ওপৰত লম্ব আৰু AD BC ৰ ওপৰত লম্ব প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ ECF ঠিক আছে
ECF ABD আৰু ত্ৰিভুজ ECFৰ সদৃশ এতিয়া চোৱা ইয়াত আমি সদৃশ দেখুৱাবলৈ প্ৰথমতে ইয়াৰ আমি দুজোৰ কোণ সমান দেখুৱাব লাগিব প্ৰথমতে এটা বস্তু চোৱা ইয়াৰ যিটো ABD আছে ABD আৰু ECFৰ এইডাল যেটো ইয়াৰ ওপৰত লম্ব এইটো কোণ 90 ডিগ্ৰী আৰু ইয়াৰ EFডাল ইয়াৰ ওপৰত লম্ব হোৱাৰ বাবে এইটো কোণ 90 ডিগ্ৰী গতিকে এইটো ত্ৰিভুজৰ ক্ষেত্ৰত এইটো কোণ আমি 90 ডিগ্ৰী পাও আৰু এইটো ত্ৰিভুজৰ ক্ষেত্ৰত এইটো কোণ 90 ডিগ্ৰী পাও গতিকে ইয়াৰ ADB আৰু ইয়াৰ EFC এই দুটা কোণ আমি সমান পালো মানে ইয়াৰ এইটো কোণ আৰু ইয়াৰ এইটো কোণ আৰু এটা কথা চোৱা যে ইয়াৰ যেটো AB আৰু AC সমান গতিকে ইয়াৰ এইটো কোণ আৰু এইটো কোণ সমান কিয় সমান যে এটা ত্ৰিভুজৰ যদি দুটা বাহু সমান হয় তাৰ দুটা বিপৰীত কোণ দুটাও সমান হয় মানে সমান বাহুৰ অনুৰূপ বাহুৰ বিপৰীত কোণ ঠিক আছে বা সমান বাহুৰ বিপৰীত কোণ মানে এইডাল বাহু আৰু এইডাল বাহু সমান হোৱাৰ বাবে ইয়াৰ এইটো কোণ ইয়াৰ ভূমিৰ ওপৰত এই দুইডাল বাহুৰ যেটা কোণ কৰে এইটো কোণ আৰু এইটো কোণ সমান হয় গতিকে আমি কি লিখিব পাৰো যে EFC ত্ৰিভুজৰ এইটো কোণৰ লগত ADB ত্ৰিভুজৰ B কোণটো সমান হয় ঠিক আছে আমি প্ৰথমতে লিখিম যে কোণ ADB আৰু কোণ EFC সমান কিয় সমকোণ ADB আৰু EFC সমান ঠিক আছে এইটো সমকোণ এইটো 1 নম্বৰ আৰু চোৱা যেহেতু ABC ত্ৰিভুজৰ AB সমান AC এতেকে ABC সমান ABC সমান ACB গতিকে আমি কি লিখিব পাৰো ABD সমান এতেকে ABD সমান ACE নিশ্চয় পাৰো ACE পাৰো মানে এইটো কোণ আমি এইটো কৰি দিলো একে কথা এইটো কোণ লাগে মুঠতে আৰু ইয়াৰো ABC টু ABD কৰি দিলো ঠিক আছে বুজি পালা গতিকে এইটোক আমি 2 নম্বৰ দিম গতিকে ইয়াৰ এতেকে 1 আৰু 2 ৰ পৰা ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ ECF সদৃশ ত্ৰিভুজ ECF ইয়াত ব্ৰেকেটত লিখি দিবা AABD মতে ঠিক আছে মানে এইটো কোণ 90 ডিগ্ৰী দেখুৱালো এইটো কোণ 90 ডিগ্ৰী ইয়াৰ এইটো কোণ আৰু এইটো কোণ সমান কাৰণ বিপৰীত সমান কোণৰ বিপৰীত বাহু ইয়াত তোমালোকে এইটো লিখি দিব পাৰা ব্ৰেকেটত যে সমান বাহুৰ বিপৰীত কোণ এইটো লিখি দিব পাৰা যে সমান বাহুৰ বিপৰীত কোণ ঠিক আছে ইয়াত 11 টো হৈ গল ইয়াৰ নেক্সট ভিডিঅ'ত তোমালোকে 12 ৰ পৰা পাবা ধন্যবাদ